অৰ্ধনিৰ্মিত পথে জলাকলা খুৱাইছে বলমা বুধুবাৰী পথৰ ৰাইজক। কোটিটকীয়া এটি পথে জীয়াটো ভোগাইছে বুধুবাৰীবাসীক। নৱগঠিত মৰিয়নি সমষ্টিৰ বলমা বুধুবাৰী সংযোগী পথত ঠিকাদাৰৰ ময়মতালিৰ বাবে জীয়াটো ভুগিছে স্থানীয় ৰাইজে। পথটিৰ এটি জটিল জানত অৰ্ধনিৰ্মিত কালভাৰ্ট এতিয়া ৰাইজৰ বাবে হৈ পৰিছে অভিশাপ। নেৰানেপেৰা বৰষুণৰ ফলত জানৰ পানী উফন্দি উঠাত এতিয়া ৰাইজে যাতায়াতৰ বাবে কষ্ট ভুগিবলগীয়া হৈছে। তদুপৰি জানটোৰ ওপৰত নিৰ্মাণ কৰা কালভাৰ্টতো যথেষ্ট ঠেক হোৱা বাবে ৰাইজে অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে উক্ত পথৰ কালভাৰ্টটি নিৰ্মাণ কৰাৰ সময়তে স্থানীয় ৰাইজে বাৰিষাৰ আগে আগে নকৰিবলৈ ঠিকাদাৰজনক আহ্বান জনাইছিল যদিও মাত্ৰ এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব বুলি দম্ভালি মাৰি ঠিকাদাৰে কাম চলাই গৈছিল, যাৰ ফলত এতিয়া ৰাইজে ভুগিছে। ইপিনে পথৰ ক্ষেত্ৰতো অতি নিম্নমানৰ সামগ্ৰীৰে নিম্ন মানদণ্ডৰে আগুৱাই নিয়াৰ অভিযোগ তুলিছে ৰাইজে। সেয়ে এই ক্ষেত্ৰত ৰাইজে অনতিপলমে এক সূত্ৰৰ ব্যৱস্থা কৰি ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী ৰোগী সকলোৰে যাতায়াত সুচল কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। 2024 চনৰ মাৰ্চ মাহতে আৰম্ভ হৈছিল নিৰ্মাণ কাৰ্য, কিন্তু বৰ্তমানো পথটো হৈ উঠিল। আৰু যিটো আপোনাৰ কালভাৰ্ট দেখিছে, এই কালভাৰ্টটো আচলতে এতিয়াৰ পৰা 3-4 মাহ আগতে কাম আৰম্ভ কৰিছিলে। আৰু সেইটো সময়ত আমি ঠিকাদাৰক অভিযোগ কৰিছিলোঁ, আপোনালোকে বাৰিষাৰ আগমুহূৰ্তত যদি কামটো আৰম্ভ কৰে তেন্তে সম্পূৰ্ণ হৈ নুঠিব আৰু ৰাইজে জীয়াটো ভুগিব লগা হ'ব। কিন্তু আগৰ যিটো কালভাৰ্ট আছিলে কিন্তু তাৰ ইমানো বেয়া হোৱা নাছিলে যে মানুহ অহা যোৱা কৰিব পৰা নাছিলে। তো সেই কালভাৰ্টটো ভাঙি পিনি কিন্তু ঠিকাদাৰে নিজৰ মতে আৰু কাম আৰম্ভ কৰি দিলে। আৰু তেখেতে আমাক কৈছিলে যে কথা দিছিলে বোলে এমাহৰ ভিতৰতে আমি কামটো কমপ্লিট কৰি দিম, কিন্তু সেইমতে কাম হৈ নুঠিল। আৰু এতিয়া বৰ্তমান এনেকুৱা অৱস্থা হৈছে, ইয়াত এই অঞ্চলৰ ৰাইজৰ একমাত্ৰ পথ এইটো। ইয়াত অহা যোৱা কৰিবলৈ বেলেগ আৰু পথ নাই, আৰু এইটো পথেদি অহা যোৱা কৰিবলগীয়া হৈছে। কিন্তু এতিয়া যিটো অৱস্থা হৈছে, মানুহ ওলাই যাব নোৱাৰে। ইয়াত এখনো বাইক ওলাব নোৱাৰে, গাড়ী সোমাব নোৱাৰে, ওলাব নোৱাৰে। মানুহ খোজতেই অহা যোৱা কৰিবলৈও যিটো অৱস্থা হৈছে আহিব নোৱাৰে। আৰু আজি এইটো অৱস্থা হৈছে যোৱাকালি অলপ ৰাইজে মেৰামতি কৰাৰ কাৰণে এনেকুৱা হৈছে। তাৰ আগতে এই তলদি যিটো পথ আছিলে ইয়াত অহা যোৱা কৰিব লগা হৈছিলে। কালি হঠাৎ পানী আহিলে, এআঁঠু পানী হৈ গ'ল, মানুহ অহা যোৱা কৰিব নোৱাৰা হৈ গ'ল। আৰু কালি এনেকুৱা অৱস্থা হৈছে, কালি এনেকুৱা গাঁৱত এটা পেচেণ্ট ওলাইছে বেমাৰী ওলালে, এম্বুলেঞ্চ আহিছে, এম্বুলেঞ্চ ইয়াত ৰখাইছে, কিন্তু ইয়াত মানুহ বেমাৰীক নিব পৰা নাই। সেইটো সময়তে মানুহে কোচত নিপিনি বেমাৰী পাৰ কৰি কালি এনেকুৱা নিবলগীয়া হৈছে। আৰু যেতিয়া স্কুলৰ ল'ৰা ছোৱালীবোৰ ঘূৰি আহিছে, পাৰ হৈ যাব পৰা নাই। বহুতে চাইকেল এইডোখৰতে থৈ গৈছে আৰু আমি ধৰি পাৰ কৰি দিবলগীয়া হৈছে। গতিকে এইটো কাৰণে ইয়াৰ কাৰণে মই ভাবিছোঁ ঠিকাদাৰৰ যিটো মতালি চলিছে, তাক আমি ৰাইজে যদি কয় কিবা এটা অভিযোগ কৰে, কিন্তু সেইটো মানি নলয়। আৰু তাৰ আগতো যিটো ৰাস্তাৰ যিটো গুণগত মানৰ থাকিব লাগে, কিন্তু সেইটোতো আমি নাই বুলি এক মতে ক'ব বিচাৰোঁ। কাৰণ প্ৰথমতে যিটো আমাৰ ইয়াত চেইন ঘেভেল মাৰিব লাগে, চেইন ঘেভেলটো আমাৰ 6 ইঞ্চি মাৰিব লাগে, কিন্তু 6 ইঞ্চি তাত নাই। আৰু যিটো মেটেল মাৰিব লাগে, এইটো কম্পেকশ্যনৰ পাছত 4 ইঞ্চি ৰ'ব লাগে। কিন্তু এনেকুৱা অৱস্থা আছে, জেগা 2 ইঞ্চি, জেগা 1 ইঞ্চি ৰৈছে নেকি। একেবাৰে সেই চুকত আপোনালোকে যদি মোৰ ওচৰত ফটো আছে, মিচিং গাঁৱত চুকত মাৰিছিলে, একেবাৰে এটাকে তলৰ যেনেকৈ মাৰিছে, ডাইৰেক্ট তলৰ যিটো চেইন ঘেভেল ওলাই আছে। আৰু সেইটো সময়ত আমাৰ যিটো PWD মহৰি আহিছিলে, তেখেতক আমি কৈছিলোঁ ইমান পাতলকৈ মাৰিছে। তাৰপিছত তেখেতেও কি কৈছিলে, বোলে হয় অলপ পাতল মাৰিছে, সি নিজে কিন্তু আহি পিনে একো কোৱা নাই যে পাতল হৈছে, দাঁত দিব লাগে। সেইটো সময়ত কিন্তু কণ্ট্ৰেক্টৰ আণ্ডাৰত যিটো মহৰি আছিলে, তেখেতেও কিন্তু সেইজনে কোৱা নাছিলে। আমি যেতিয়া কৈছিলোঁ ইমান পাতলকৈ মাৰিছে কিয় বুলি, তেতিয়া আকৌ মহৰিজনে আমাক কৈছে বোলে তোমালোকে বোলে তেখেতক কোৱা যোৱা বোলে, মই ক'লে বেয়া হ'ব। সেইটো কি চৰকাৰী মানুহৰ কি এইটো কিবা মন্তব্য হ'ব লাগে নেকি? কি যুক্তি আমাক ক'লে তোমালোকে কোৱা, মই ক'লে বেয়া হ'ব বুলি। কিন্তু সেইটো সময়ত আমি কৈছিলোঁ, যদিও যেতিয়া যিজন কণ্ট্ৰেক্টৰৰ যিজন মহৰি আছিলে, তেখেতে ক'লে যে আমি পিছত বোলে আৰু ৰিপিট মৰাই দিম বোলে ইয়াৰ ওপৰত, কিন্তু মৰাই দিম বুলি ক'লে, কিন্তু তাৰ ওপৰতে ব্লক পাৰি থৈ দিলে। তাৰ পিছত যদিও মাৰিলে, কিন্তু সেইটো তাতো 4 ইঞ্চি ৰৈছে বুলি কিন্তু কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। এতিয়া আগৰ যিটো কালভাৰ্ট যথেষ্ট বহল আছিলে, এতিয়া বহলে যে বৰ্তমান ইমান ঠেককৈ বনালে যে পানী ইমান হৈছে আৰু হ'বলৈ বাকীয়ে আছে। এইটো কালভাৰ্ট পানী নাটানে। তো আমি বিচাৰোঁ ইয়াৰ ওচৰতে যদি আৰু এটা কালভাৰ্ট জইন কৰি দিয়ে, অলপ বহল কৰি দিয়ে, তেন্তে আমাৰ এইটো যিটো পানীৰ সোঁত, যিটো পানীত ৰৈ যায়, ইমান পানী নৰয়। যদি এনেকুৱা অৱস্থা হয়, কিন্তু আৰু পানী আহিবলগীয়া সেই গোটেই ৰাস্তাটো বুৰিব। ইয়াত ব্লক ৰাস্তা বনাই কিন্তু একো অৰ্থ নাথাকিব। নিউজ ডেস্ক ৰিপৰ্ট টিয়ক।